নমস্কাৰ, মই বিজয়। আহক আজি আপোনালোকক মোৰ ঘৰৰ ভিতৰৰ শালখনৰ পৰা এখন বিশেষ ছবি দেখুৱাম। আৰু সেয়াই হৈছে আমাৰ এই বিশেষ ছবিখন। এইখনে হৈছে আমাৰ সেই বিশেষ ছবিখন। তেওঁৰ অনুপস্থিতিত তেওঁৰ প্ৰতিকৃতি বনোৱা এইখন মোৰ দ্বিতীয়খন ছবি। মই যেতিয়া প্ৰথমবাৰৰ বাবে মানুহৰ প্ৰতিকৃতি কাপোৰত বনাবলৈ আৰম্ভ কৰিছিলোঁ, মোৰ প্ৰথম প্ৰতিকৃতিখনেই আছিলে আমাৰ মৰমৰ জুবিনদাৰ। তেওঁকে মই প্ৰথমে কাপোৰত বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই সফলো হৈছিলোঁ। তেওঁক নিজ হাতেৰে এখন প্ৰতিকৃতি দিব মোৰ বহুত বেছি ইচ্ছা আছিলে, কিন্তু সময় সুবিধা আৰু সুযোগ নিমিলাৰ বাবে হয়তো তেওঁক মই দিব নোৱাৰিলোঁ। আজি তেওঁৰ অনুপস্থিতিত দ্বিতীয়খন ছবি যেতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ, মই খুবেই মৰ্মাহিত হৈছিলোঁ, দুখ অনুভৱ কৰিছিলোঁ। আৰু মোৰ যথেষ্টখিনি সময় দি এই ছবিখন বনাই উলিয়াইছোঁ। ছবিখন বনাওঁতে মোৰ প্ৰায় 3 দিনমান সময় লাগিল। আৰু আপোনালোকে জনাবলৈ নাপাহৰিব যে প্ৰতিকৃতিখন তেখেতৰ দৰে হৈছে নে নাই। মই যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা তেখেতৰ দৰে ৰূপ এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু বহুতে মোক এইকেইদিন জুবিনদাৰ ছবি বনাব দিছিলে। মই তেখেতক সময় দিব পৰা নাই, কাৰণ কি মোৰ যথেষ্টখিনি কাম আছে। তথাপিও মই পিছলৈ হ'লেও দিবলৈ চেষ্টা কৰিম। আৰু বহুতে কৈছে তেখেতৰ গীতৰ কলি বা তেখেতৰ কবিতাৰ পংক্তিবোৰ গ্ৰাফত আঁকি দিবৰ কাৰণে বা গামোচাত বৈ দিবৰ কাৰণে। মই ইতিমধ্যে ফেচবুক, ইনষ্টাগ্ৰামত জুবিনদা বিশেষ এখন চানেকি প্ৰস্তুত কৰি আপলোড দিছিলোঁ। বহুতে ভাল পাইছে, বহুতে সঁহাৰি জনাইছে। পিছলৈও মই হয়তো চেষ্টা কৰিম দিবৰ কাৰণে সময় উলিয়াই। ধন্যবাদ। আৰু জুবিনদাৰ এই ছবিখন কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।